নুৰিচা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। প্ৰথমতে ঈদ মুবাৰক সকলোলৈ। আৰু আজি মোৰ ৰেচিপিটো হ'ল তেল পিঠা। আৰু তেল পিঠাটো মই কেনেদৰে বনাইছোঁ আপোনালোকক দেখাই দিম। ঈদ স্পেচিয়েল তেল পিঠা। আচ্ছা, কিমান ধুনীয়া হৈছে তেল পিঠাকেইটা, ইমানখিনি চফ্ট হৈছে। ভিতৰত দেখাই দিওঁ মই, ইমান ধুনীয়াকৈ ফুলিছে পিঠাখিনি, দেখাই পাইছে। একদম ভিতৰত একো নাই, গোটেইখিনি ফুলি গ'ল, ধুনীয়াকৈ ফুলিছে। আৰু পিঠাটো মই কেনেদৰে বনাইছোঁ, একদম চিম্পুলকৈ বনাইছোঁ। আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু কেনেকুৱা হয় এটা লাইকো দিব আৰু এটা কমেণ্টো কৰিব। তেল পিঠা বনাবৰ কাৰণে মই আজি লৈছোঁ সামান্য উপকৰণ, যিখিনি নেকি ঘৰতে আছিলে সেইখিনি দি বনাম আৰু বেলেগ কোনো একো নিদিওঁ। আৰু ইয়াতে লৈছোঁ 200 গ্ৰাম ময়দা, আৰু এইফালে লৈছোঁ 200 গ্ৰাম চাউলৰ গুড়ি, শুকান চাউলৰ গুড়ি। ময়দা আৰু চাউলৰ গুড়ি একলগত দি দিলোঁ। আৰু ইয়াতে ল'লোঁ এই বাটি দি আধা বাটি চেনি। চেনিৰ পৰিমাণটো আপোনালোকে নিজে কোনে কিমান মিঠা খায় সেই অনুমানত দিব। এই চেনিখিনিও দি দিলোঁ। আৰু দি দিলোঁ আধা চামুচ সোৱাদ অনুসৰি নিমখ। আৰু বেলেগ একো নিদিওঁ, সামান্য এইখিনি উপকৰণ দি আজি তেল পিঠাখিনি বনাম। আৰু এইখিনি উপকৰণ গোটেইখিনি ভালদৰে একলগত মিক্স কৰি দি আছোঁ। মিক্স কৰা হৈ গ'ল। আৰু এইফালে লৈছোঁ কুহুমীয়া গৰম পানী, অলপ অলপকৈ এনেদৰে গৰম পানী দিম আৰু বেটাৰটো বনাই ল'ম। এনেদৰে হাতেৰে প্ৰথমতে পানী কমকৈ দিম, দি ভালদৰে বেটাৰটো ভালদৰে হাতেৰে ধুনীয়াকৈ এনেদৰে মাৰি ল'ম, যাতে অলপো গুটি গুটি নাথাকে। তাৰপিছতহে অলপ বেছি পানী দিম। এতিয়া আৰু অলপ পানী দি ল'ম। ইয়াতে মই কিন্তু কুহুমীয়া গৰম পানী দিছোঁ। আৰু এইটো শুকান চাউলৰ গুড়ি দিলে কুহুমীয়া গৰম পানী দিলেই ভাল হয়, পিঠাটো অলপ চফ্ট হয়, নহ'লে পিঠাটো ডাঠ হৈ যায় বেছি। যিহেতু মই মিক্সিত কৰা গুড়ি হয় এইটো, সেইকাৰণে কুহুমীয়া গৰম পানী দি আছোঁ। আৰু এনেদৰে ভালদৰে হাতেৰে অলপ টাইম এনেদৰে মাৰি ল'ম। গুটি গুটি থাকিলে গুটিখিনি হৈ যাব। আৰু যিহেতু মই গোটা চেনি দিছোঁ, চেনিখিনিও গলিব এনেদৰে। ডোটো এনেদৰে অলপ চেপি ল'লোঁ। চাওক, দেখা পাইছে অলপো গুটি গুটি নাই, দেখা পাইছে কিমানখিনি চফ্ট আৰু কিমানখিনি প্লেইন হৈছে হেৰিখিনি ডোটো, দেখাই পাইছে নিশ্চয়। আৰু এতিয়া অলপ পানী দি দিম ইয়াতে। আৰু যিখিনি পানী দিম এইখিনিও কুহুমীয়া গৰম পানী দিম ইয়াতে আকৌ। এতিয়া ভালদৰে ডোটো অলপ পাতল কৰি ল'ম। এনেদৰে হাতেৰে ভালদৰে বনাই ল'ম। ডোটো চাওক কেনেকুৱা টাইপৰ বনাইছোঁ, ওপৰৰ পৰা চাওক, ওপৰৰ পৰা পেলাই আছোঁ, চাওক কিমান ধুনীয়াকৈ পৰিছে। এনেকুৱা টাইপৰ বনাইছোঁ, নিশ্চয় দেখা পাইছে কিমানখিনি ঘন বনাইছোঁ। আৰু একদম অলপো গুটি গুটি নাই, ধুনীয়াকৈ ওপৰৰ পৰা পৰে হাতেৰে মুঠি মাৰি পেলালে। আৰু মোৰ এতিয়া তেল পিঠাৰ কাৰণে বেটাৰটো ৰেডি। এতিয়া এইখিনি আৰু 10 মিনিটৰ কাৰণে ৰেষ্টত ৰাখি দিম। এইফালে এটা প্লেট দি ঢাকি দিলোঁ। এইফালে গেছত এটা সৰু কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ ৰিফাইন তেল। তেল পিঠা ৰিফাইন তেল দি ভাল হয়। আৰু মই এইটো কেৰাহীতে তেল পিঠা বনাওঁ, কাৰণে তেলৰ যিটো বস্তু বনাওঁ সেইটো কেৰাহীতে বনাওঁ, কাৰণে কেৰাহীটো এনেদৰে ক'লা হৈ গ'ল। আৰু তেলখিনি এতিয়া গৰম কৰি ল'ম। আহিলোঁ 10 মিনিট পিছত। আৰু এবাৰ চামুচেৰে লৰাই দিম। এনেদৰে ভালদৰে লৰাই দি আছিলোঁ। এতিয়া আৰু পানী নিদিওঁ, তেলত দি চেক কৰি লওঁ। যদি পানী লাগে তেনেহ'লে দিম, আৰু নালাগে নিদিওঁ। কিমান ধুনীয়া হৈছে বেটাৰটো, একদম বহুত ধুনীয়া হৈছে। এইফালে তেলখিনি গৰম হৈ গ'ল, দেখাই যায় ধোঁৱা উঠি আছে। আৰু এতিয়া চামুচেৰে 1 চামুচ বেটাৰ লৈ ধুনীয়াকৈ প্ৰথম পিঠাটো দিলোঁ। পিঠাটো চাওক এনেদৰে ফুলা ধৰিছে।
আৰু অলপ লৰাই দি আছোঁ চাওক প্ৰথম পিঠাটোৱে চাওক কেনেদৰে কিমান ধুনীয়াকৈ ফুলিছে আচল হ'ল বেটাৰটো ভাল হ'লে পিঠাটো ধুনীয়া হয় মই ভবা নাই প্ৰথম পিঠাটো যে ফুলিব ধুনীয়াকৈ ফুলিছে আৰু এতিয়া উলটাই দি আছোঁ পিঠাটো হৈ গ'ল এতিয়া এইটো উঠাই লওঁ এনেদৰে তেলখিনি ভালদৰে এনেদৰে ৰাখি দি আছোঁ আৰু এইফালে এটা প্লেটৰ ওপৰত এটা পেপাৰ পাৰি ল'লোঁ এটা থ'লোঁ ধুনীয়াকৈ ঠিক তেনেদৰে আৰু এটা পিঠা দি দিম অলপ পিঠা দিয়াৰ আগতে আৰু অলপ লৰাই ল'লোঁ এনেদৰে হোৱা পিঠাটো ফট কৰি এৰি দিব তেনেহ'লে পিঠাটো ধুনীয়াকৈ ফুলে এইটো পিঠা চাওক ফুলা ধৰিছে দেখা পাইছে আৰু এনেদৰে অলপ লৰাই দিলোঁ এইটো পিঠা উলটাই দি আছোঁ এইটো পিঠাটো হৈ গ'ল এতিয়া এইটো উঠাই লৈ আছোঁ তেলৰ পৰা আছে দুটা পিঠা বনাই দিলোঁ এতিয়া ঠিক তেনেদৰে আৰু এবাৰ এনেদৰে লৰাই দিম লৰাই পিঠা আৰু এটা পিঠা দি দিম এনেদৰে হট কৰি দি দিব বেটাৰটো তেনেহ'লে পিঠাটো ফুলি যায় হট কৰি ঠিক তেনেদৰে মই বাকী পিঠাকেইটাও বনাই লওঁ গোটেইকেইটা পিঠা বনোৱা হৈ গ'ল চাওক কিমান ধুনীয়া হৈছে পিঠাকেইটা চবকেইটা পিঠা ইমান ধুনীয়াকৈ ফুলিছে দেখাই পাইছে নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ